মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি মই বিজ্ঞানৰ 4 নম্বৰ অধ্যায় কাৰ্বন আৰু তাৰ যৌগ এই চেপ্টাৰটো মই আৰম্ভ কৰিম। আৰু আৰম্ভ কৰাওঁতে প্ৰথমখিনি মই এৰি তোমালোকক প্ৰথমে মই সহযোজী বান্ধনী কি সেই বিষয়ে আজি মই অকণমান ক'ম। পৰমাণু এটাই বান্ধনীৰ সৃষ্টি কিয় কৰে তোমালোকে হয়তো জানাই, কাৰণ পৰমাণুবিলাকৰ যিবিলাক ইলেক্ট্ৰনীয় বিন্যাস, সেই ইলেক্ট্ৰনীয় বিন্যাস সুস্থিৰ নহয়, আৰু সুস্থিৰ নহয় কাৰণে আমি পৰমাণুবিলাকৰ অস্তিত্ব আমি নাপাওঁ, অৰ্থাৎ পৰমাণুবিলাক সুস্থিৰ নহয়। এতিয়া তাৰ কাৰণে কি কৰে, পৰমাণুবিলাকে সদায় সুস্থিৰ হ'ব খোজে, আৰু সুস্থিৰ হ'বলৈ যাওঁতে পৰমাণুৱে অন্য মৌলৰ পৰমাণুৰ লগত কি কৰে, কিছুমান বান্ধনীৰ সৃষ্টি কৰে। আৰু এই বান্ধনী দুই প্ৰকাৰে হ'ব পাৰে, এটা আয়নীয় বান্ধনী, আনটো সহযোজী বান্ধনী। তাৰে আয়নীয় বান্ধনী তোমালোকে আগৰ পাঠটোত তোমালোকক পঢ়োৱা হ'ল। আজি আমি সহযোজী বান্ধনী ক'ম। যে সহযোজী বান্ধনীৰ ক্ষেত্ৰত কি হয়, যে যিকোনো বান্ধনীৰ সৃষ্টি হ'বলৈ যাওঁতে পৰমাণু এটাই সদায় তাৰ ওচৰৰ সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনীয় সজ্জাটো লাভ কৰিবলৈ বিচাৰে। সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনীয় সজ্জাত সাধাৰণতে যেনে ধৰা তোমাৰ হিলিয়াম, হিলিয়ামৰ ক্ষেত্ৰত হিলিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান? 2। তাৰপিছত তাৰ তলৰ সম্ভ্ৰান্ত গেছ হ'ল নিয়ন, নিয়নৰ ক্ষেত্ৰত 2, 8। তাৰপিছত তাৰ তলত থকা যিটো সম্ভ্ৰান্ত গেছ 18 বৰ্গৰ যিবিলাক মৌল সেইবিলাক সম্ভ্ৰান্ত, আৰু সেইবিলাকৰ ইলেক্ট্ৰনীয় সজ্জাটো সুস্থিৰ, আৰু সেইবিলাকে সেইকাৰণেই কি কৰে, সাধাৰণতে নিষ্ক্ৰিয়, অইন মৌলৰ লগত বিক্ৰিয়া নকৰে। এতিয়া বেছিভাগ ক্ষেত্ৰতে তোমালোকে আগৰ ক্লাছত পঢ়িছিলা, 9ত পঢ়িছিলা যে পৰমাণু এটাই যেতিয়া বাহিৰৰ কোণত 8টা ইলেক্ট্ৰন হয় তেতিয়াই সাধাৰণতে পৰমাণুটোৱে সুস্থিৰ সজ্জা লাভ কৰে আৰু পৰমাণুটো সুস্থিৰ হয়। এতিয়া এই বস্তুটো কৰাৰ কাৰণে কেৱল এক্সেপ্ট হিলিয়াম, হিলিয়ামৰ ক্ষেত্ৰত কিন্তু 2টা ইলেক্ট্ৰনেৰেই, তাৰমানে কাৰণ যিহেতু হিলিয়ামত প্ৰথম খোলটোতে আছে, আৰু প্ৰথম খোলত তোমালোকে জানাই মেক্সিমাম ইলেক্ট্ৰন থাকিব পাৰে কিমান? 2টা। মেক্সিমাম একমোডেশ্যন হ'ল তাৰ 2 প্ৰথম খোলত। গতিকে হিলিয়ামৰ যিটো প্ৰথম খোলটোৱে আছে, গতিকে সি 2টা ইলেক্ট্ৰনেৰে সি সুস্থিৰ হয়। কিন্তু যিবিলাকত তাৰ নেক্সট খোলটো আছে, 2 নম্বৰ খোলটো আছে, 2 নম্বৰ যিহেতু মেক্সিমাম 8টা ইলেক্ট্ৰন থাকিব পাৰে, গতিকে সি 8টা ইলেক্ট্ৰনেৰে সুস্থিৰ সজ্জা লাভ কৰে। অৰ্থাৎ হিলিয়ামৰ বাদে বাকীবোৰ নিষ্ক্ৰিয় গেছৰ ক্ষেত্ৰত বাহিৰৰ খোলত 8টা ইলেক্ট্ৰন আছে। এতিয়া যিকোনো এটা পৰমাণুৱে বান্ধনী সৃষ্টি কৰাৰ কাৰণে কি কৰে, সদায় তাৰ বাহিৰৰ খোলত 8টা ইলেক্ট্ৰন কৰিবলৈ বিচাৰে, বা সি তাৰ ওচৰৰ নিষ্ক্ৰিয় গেছৰ ইলেক্ট্ৰনীয় সজ্জাটো লাভ কৰিবলৈ বিচাৰে। আৰু সেইটো কৰিবলৈ যাওঁতে যদি পৰমাণু দুটাই, যি দুটা পৰমাণুৰ মাজত বান্ধনীৰ সৃষ্টি হ'ব, সেই পৰমাণুকেইটাই যদি ইলেক্ট্ৰন ভাগ বতৰাৰ দ্বাৰা সৃষ্টি কৰে, তেতিয়াহ'লে তাক কোৱা হয় সহযোজী বান্ধনী। দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰন ভাগ বতৰাৰ দ্বাৰা সৃষ্টি হোৱা বান্ধনীক সহযোজী বান্ধনী বোলে। তাৰমানে দুইটা পৰমাণুৱে কি কৰে, এই ক্ষেত্ৰত দুইটা পৰমাণুৰে মাজৰ যিখিনি ঠাই, সেই ঠাইখিনিত ইলেক্ট্ৰনবিলাক আহে, আহি দুইটা পৰমাণুৰ পৰা অহা ইলেক্ট্ৰনকেইটা দুইটা পৰমাণুৱে আকৰ্ষণ কৰে, দুইটা পৰমাণুৰে প্ৰভাৱত থাকে, আৰু এনেভাৱে সেই ইলেক্ট্ৰনকেইটা থিতাপি লয় বা এনেভাৱে সিহঁতে আকৰ্ষণ কৰে যাতে দুইটা পৰমাণুৱে তাৰ ওচৰৰ নিষ্ক্ৰিয় গেছৰ সজ্জা লাভ কৰে। গতিকে ইলেক্ট্ৰন ভাগ বতৰাৰ দ্বাৰা সৃষ্টি হোৱা বান্ধনীক সহযোজী বান্ধনী বুলি কোৱা হয়। মই তোমালোকক কেইটামান উদাহৰণ দিম, উদাহৰণকেইটা দিলে তোমালোকে, এতিয়া চোৱা, তোমালোকক মই আটাইতকৈ সৰল সহযোজী যৌগটো দেখুৱাইছোঁ, হাইড্ৰজেন, H2। H2 হ'ল হাইড্ৰজেন গেছ, আৰু হাইড্ৰজেন গেছৰ কাৰণে অণুটো হ'ল H2 অণু। এতিয়া H2 অণুটো কেনেকৈ গঠন হয়? ই সহযোজী বান্ধনীৰ দ্বাৰা গঠন হয়। দুটা হাইড্ৰজেন পৰমাণু লগ লাগি এটা হাইড্ৰজেনৰ অণুৰ গঠন হয়। চ' মই দেখুৱাইছোঁ, চোৱা, হাইড্ৰজেন প্লাছ হাইড্ৰজেন ফৰ্মছ কি? H2। এতিয়া তোমালোকে জানা হাইড্ৰজেনৰ ইলেক্ট্ৰনীয় বিন্যাস কি? 1, কাৰণ হাইড্ৰজেনৰ পৰমাণু ক্ৰমাংক 1, গতিকে ইলেক্ট্ৰনীয় বিন্যাস 1। এই হাইড্ৰজেনৰ ইলেক্ট্ৰনীয় বিন্যাস 1। মই যদি ইলেক্ট্ৰন ডট পিকচাৰ কওঁ, আগৰ ক্লাছত পঢ়াইছিলোঁ,
এইটো ইলেক্ট্ৰন ডট পিকচাৰ ৰাখিছোঁ এটা হাইড্ৰজেন পৰমাণুৰ ইলেক্ট্ৰন বিন্দু গঠন কেনেকৈ আকৌ আমি তাৰ চিহ্নটো লিখোঁ আৰু বাহিৰৰ ফলত থকা আমি ইলেক্ট্ৰনকেইটাক ডটৰ সহায়ত বা ক্ৰছ চিনৰ সহায়ত আমি প্ৰকাশ কৰোঁ সেইটোৱে হ'ল ইলেক্ট্ৰন ডট চিহ্ন বা ইলেক্ট্ৰন বিন্দু গঠন এইটো হ'ল হাইড্ৰজেনৰ ইলেক্ট্ৰন বিন্দু গঠন এইটো হ'ল আনটো হাইড্ৰজেনৰ ইলেক্ট্ৰন বিন্দু গঠন দুটা হাইড্ৰজেন পৰমাণু দুইটাৰে বাহিৰৰ ফলত এটাকৈ ইলেক্ট্ৰন আছে এতিয়া হাইড্ৰজেনৰ ঠিক পিছতে নিষ্ক্ৰিয় গেছটো কি হিলিয়াম গতিকে হাইড্ৰজেনে হিলিয়ামৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিবৰ কাৰণে মানে সি সুস্থিৰ সজ্জা লাভ কৰিবৰ কাৰণে সি কৰিব তাক এটা ইলেক্ট্ৰন আছে গতিকে আৰু এটা ইলেক্ট্ৰনৰ প্ৰয়োজন যেটা আৰু এটা ইলেক্ট্ৰনৰ প্ৰয়োজন গতিকে সি কি কৰিব দুইটা হাইড্ৰজেন পৰমাণুৰ দুইটা হাইড্ৰজেন আসলতে কি হয় যে দুইটা হাইড্ৰজেন পৰমাণুৰ মাঝ ভাগত এইটো হাইড্ৰজেনৰ পৰা আহা এই ইলেক্ট্ৰনটো আৰু এই হাইড্ৰজেনৰ পৰা আহা ইলেক্ট্ৰনটো এইটো হল আমি এনে এটা হাইড্ৰজেনৰ ইলেক্ট্ৰনক আমি ক্ৰছ চিন দিও বুজাব পাৰো সো এইটো হল এই হাইড্ৰজেনটোৰ পৰা আহা ইলেক্ট্ৰন আৰু এইটো হল এই হাইড্ৰজেনটোৰ পৰা আহা ইলেক্ট্ৰন এই দুইটা ইলেক্ট্ৰন দুইটা হাইড্ৰজেনৰ নিউক্লিয়াছ দুটা দুটা এই হাইড্ৰজেন দুটা আৰু আমি নিউক্লিয়াছ দুটা দেখুৱাইছে বুজাইছে দুইটা নিউক্লিয়াছৰ মাঝ ভাগত থিতাপি লয় আৰু দুইটা ইলেক্ট্ৰন ভাগ বতৰা কৰে দুইটা হাইড্ৰজেন পৰমাণু যেনেকৈ আমাৰ এঘৰ দুঘৰ মানুহৰ মাজত এডাল ফলৰ গছ আছে কিবা সেই ফলজোপাৰ মানে ফলসমূহ দুই ঘৰে কি কৰিব ভগাই খাব কোনোৱে মানে নিজৰ নহয় যে সেই গছজোপা মোৰো নহয় বা সেই গছজোপা সিফালৰ মানুহবোৰৰো নহয় দুই ঘৰ মানুহৰ মাজত আছে ঠিক তেনেকৈ এই ইলেক্ট্ৰনকেইটা দুইটা হাইড্ৰজেন পৰমাণুৰ মাজত থাকে ইটো হাইড্ৰজেনৰ তাক আকৰ্ষণ কৰে আৰু আনটো হাইড্ৰজেনৰ তাক আকৰ্ষণ কৰে আৰু সেইটো দেখুৱাবলৈ আমি এনেকৈ এটা চাৰ্কুলৰ ভিতৰত দেখুৱাব পাৰোঁ যে এই হাইড্ৰজেন পৰমাণুৱে এই দুটা ইলেক্ট্ৰন আকৰ্ষণ কৰিছে আৰু আনটো হাইড্ৰজেন পৰমাণুৱেও এই দুটা ইলেক্ট্ৰন আকৰ্ষণ কৰিছে যাৰ কাৰণে চোৱা এই ইলেক্ট্ৰনকেইটাক এইটোও টানিছে এটা নিৰ্দিষ্ট বস্তুক ইফালেও টানিছে ইফালেও টানিছে আল্টিমেটলি কি দুইফালৰ পৰমাণু দুটা দুইফালৰ নিউক্লিয়াছ দুটা যে কোৱা দুইফালে যি দুটা বস্তু আছে সেই দুটা কি হৈ যাব বান্ধ খাই যাব গতিকে যেটো এই দুটা ইলেক্ট্ৰনক এই হাইড্ৰজেন পৰমাণুটো আকৰ্ষণ কৰিছে এই হাইড্ৰজেন পৰমাণুটো আকৰ্ষণ কৰিছে গতিকে দুইটা পৰমাণুৰ মাজত এটা আকৰ্ষণ বলৰ সৃষ্টি হ'ব আৰু সেই আকৰ্ষণ বলটোৱে হ'ল কি এডাল বান্ধনী আসলতে বান্ধনী মানে একো বেলেগ বস্তু নহয় এটা আকৰ্ষণ আয়নীয় বান্ধনীৰ ক্ষেত্ৰত হেতু ইলেক্ট্ৰষ্টেটিক ফ'ৰ্স আছিল বিদ্যুৎস্থিত আকৰ্ষণ আৰু এইটোৰ ক্ষেত্ৰত দুটা ইলেক্ট্ৰন দুইটা পৰমাণু আকৰ্ষণ কৰিছে জাস্ট আকৰ্ষণ এটা গতিকে এই আকৰ্ষণটোৰ কাৰণে দুইটা পৰমাণু বান্ধ খাই যায় বান্ধ খোৱাৰ লগে লগে এডাল বান্ধনীৰ সৃষ্টি হ'ল কাৰ মাজত দুইটা হাইড্ৰজেন পৰমাণুৰ মাজত এডাল বান্ধনীৰ সৃষ্টি হ'ল হোৱাৰ ফলত কি হ'ল এই হাইড্ৰজেন অণুটোৰ সৃষ্টি হ'ল এই কথাখিনি যিখিনি কথা মই ক'লো সেই কথাখিনি তোমালোকে লিখিব লাগিব যে হাইড্ৰজেন অণুৰ গঠন ব্যাখ্যা কৰা বুলি ক'লে যে লিখিব লাগিব যে দুটা হাইড্ৰজেন পৰমাণু লগ লাগি এটা হাইড্ৰজেন অণু গঠন হয় হাইড্ৰজেনৰ ইলেক্ট্ৰনীয় বিন্যাস 1 গতিকে ই সুস্থিৰ সজ্জা লাভ কৰিবৰ কাৰণে কি কৰে মই আৰু এটা লাইন ইয়াত লিখিব পাৰিলোহেঁতেন যে গতিকে ই সুস্থিৰ সজ্জা লাভ কৰিবৰ বাবে তাক কি আৰু এটা ইলেক্ট্ৰনৰ প্ৰয়োজন সেইকাৰণে কি কৰে দুটা হাইড্ৰজেন পৰমাণুৰ মাজত এজোৰ ইলেক্ট্ৰন ভাগ বতৰাৰ দ্বাৰা মই এইখিনি ইয়াৰ পিছৰ কথাখিনি মই ইয়াত লিখিছোঁ তোমালোকে কনফিউজ দুটা এজোৰ ইলেক্ট্ৰন ভাগ বতৰাৰ দ্বাৰা এডাল হাইড্ৰজেন সহযোজী বান্ধনীৰ সৃষ্টি কৰে বা হয় ফলত হাইড্ৰজেন অণুটোৰ গঠন হয় গতিকে এইটো একেবাৰে সিম্পল এটা সহযোজী যৌগ এতিয়া মই আন এটা উদাহৰণ লৈছোঁ চোৱা O2 অণুৰ গঠন O2 অণুৰ ক্ষেত্ৰতো দুটা অক্সিজেন পৰমাণু লগ লাগি এটা অক্সিজেনৰ অণু অক্সিজেন যে আমি গেছ পাওঁ সেই অক্সিজেন গেছটো অক্সিজেন অণুৰ দ্বাৰা গঠিত আৰু অক্সিজেন অণুটো দুটা অক্সিজেন পৰমাণু লগ লাগি সৃষ্টি হয় এতিয়া অক্সিজেনৰ ইলেক্ট্ৰনীয় বিন্যাস কি অক্সিজেনৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 2 6 হল এতিয়া তাৰ বাহিৰৰ ফলত কেইটা ইলেক্ট্ৰন আছে 6টা ইলেক্ট্ৰন আছে আমি ইলেক্ট্ৰন ডট পিকচাৰ যদি আমি আঁকিবলৈ হয় তেতিয়াহ'লে আমি কি আঁকিম অক্সিজেনৰ চিহ্নটো আঁকিম আৰু ইয়াত যেটো অক্সিজেনটো ঘূৰণীয়া গতিকে মই ডট চিহ্ন ব্যৱহাৰ কৰা নাই ইলেক্ট্ৰন এটা বুজাবলৈ মই ক্ৰছ চিহ্ন ব্যৱহাৰ কৰিছোঁ বাহিৰৰ ফলত 6টা ইলেক্ট্ৰন আছে গতিকে
আমি অক্সিজেনৰ চাৰিওফালে 6টা আমি ইলেক্ট্ৰনৰ কাৰণে চিম্বল ইউজ কৰিম ক্ৰছ চিন হল আৰু 6টা ইলেক্ট্ৰন চোৱা 1 2 3 4 5 6 আনটো অক্সিজেন পৰমাণুৰ কাৰণে 1 2 3 4 5 6 হল এতিয়া চোৱা অক্সিজেনৰ পিছৰ যেটো নিষ্ক্ৰিয় গেছ হেতু কি আৰ্গন নিয়নৰ ইলেক্ট্ৰনৰ বিন্যাস কি 2 8 গতিকে হি সুস্থিৰ হ'বলৈ তাৰ বাহিৰৰ ফালত 8টা ইলেক্ট্ৰন কৰিব 8টা ইলেক্ট্ৰন কৰিবলৈ তাক আৰু কেইটা ইলেক্ট্ৰন লাগে ইয়াত যেটো অক্সিজেনৰ 2 6 6টা ইলেক্ট্ৰন আছে গতিকে তাক আৰু কেইটা ইলেক্ট্ৰন লাগে 2টা ইলেক্ট্ৰন লাগে এই অক্সিজেন পৰমাণুটোকো 2টা ইলেক্ট্ৰন লাগে আৰু এই অক্সিজেন পৰমাণুটোকো 2টা ইলেক্ট্ৰন লাগে তেতিয়ালে আমি ভাগ বতৰা কৰাৰ নিয়মটো হল কি যে হি সদায় সুস্থিৰ হ'ব লাগিব সুস্থিৰ হোৱাকোহে হি ভাগ বতৰা কৰিব হি এজুৰে ভগাই লওক বা দুজুৰে ভগাই লওক বা তিনিজুৰে হি ভগাই ল'ব পাৰে মুঠৰ ওপৰত তাৰ ইলেক্ট্ৰনৰ বিন্যাসটো সুস্থিৰ হ'ব লাগিব ইয়াত যেটো দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন দুকে গতিকে ইহতে কি কৰিব দুজুৰ ইলেক্ট্ৰন ভাগ বতৰা কৰিব সো মই এটো দেখুৱাই দৰে যে এই অক্সিজেন পৰমাণুটোৰ 1 2 3 4 আৰু বাকি দুটা ইলেক্ট্ৰন কি কৰিব মাজলৈ গুচি আহিব ঠিক তেনেকৈ এই অক্সিজেন পৰমাণুটোৰ 1 2 3 4 1 2 3 4 আৰু দুটা ক'ত আহিব মাজলৈ গুচি আহিব বুজি পালা যে এই অক্সিজেনৰ এই 6টা ইলেক্ট্ৰন চোৱা আৰু এই অক্সিজেন পৰমাণুটোৰ এই 6টা ইলেক্ট্ৰন হল তাৰে ভিতৰত ইয়াৰ দুটা মাজলৈ আহিল ইয়াৰ দুটা মাজলৈ আহিল এই ইলেক্ট্ৰন দুটা কেইটা 4টা তাৰ মানে কেইজোৰ দুজোৰ সো এই দুটা ইলেক্ট্ৰনক দুইটা অক্সিজেন পৰমাণুৱে শেয়াৰ কৰিব ভগাই ল'ব এই অক্সিজেন পৰমাণুটো এই দুটাকে ল'ব দুজোৰকে ল'ব আৰু এই অক্সিজেন পৰমাণুটো এই দুজোৰ অক্সিজেন ইলেক্ট্ৰনকে আকৰ্ষণ কৰিব যাৰ ফলত কি হ'ব দুইটা অক্সিজেন পৰমাণু এক আকৰ্ষণ বলৰ দ্বাৰা বান্ধ খাই যাব অৰ্থাৎ এডাল বান্ধনীৰ সৃষ্টি হ'ব আৰু এই বান্ধনীডাল হল সহযোজী বান্ধনী এইখিনিতে আগৰ উদাহৰণটোৰ লগত এটো এটা পাৰ্থক্য আছে আগৰ হাইড্ৰোজেনৰ ক্ষেত্ৰত আমাৰ কি আছিল এজোৰ ইলেক্ট্ৰন ভাগ বতৰা হৈছিল কিন্তু এইটোৰ ক্ষেত্ৰত আমাৰ কেইজোৰ ইলেক্ট্ৰন ভাগ বতৰা হৈছে দুজোৰ ইলেক্ট্ৰন ভাগ বতৰা হৈছে গতিকে এইটোৰ ক্ষেত্ৰত অক্সিজেন পৰমাণুটোৰ মাজত এডাল দ্বি বান্ধনীৰ সৃষ্টি হ'ব আৰু হোৱাৰ ফলত এটা অক্সিজেন অণুৰ সৃষ্টি হ'ব মই ইয়াত লিখি দিছো চোৱা দুটা অক্সিজেন পৰমাণু লগ লাগি এটা অক্সিজেন অণু গঠন হয় অক্সিজেনৰ ইলেক্ট্ৰনৰ সজ্জা 2 6 গতিকে ই সুস্থিৰ হ'বলৈ আৰু দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন হেয়ে দুটা অক্সিজেন পৰমাণুৰ মাজত দুজোৰ যেটো দুটা ইলেক্ট্ৰন লাগে সেইকাৰণে ইহতে দুজোৰ ইলেক্ট্ৰন ভাগ বতৰা আৰু দ্বাৰা কি কৰিব সেই পৰমাণু দুটাৰ মাজত এডাল দ্বি বান্ধনীৰ সৃষ্টি কৰিব ফলত সেই বান্ধনডাল সৃষ্টি হোৱাৰ লগে লগে কি হ'ব অক্সিজেন অণুটোৰ সৃষ্টি হ'ব তোমালোকে এনেদৰে নাইট্ৰজেনৰটো চাব পাৰা চোৱা 3 নম্বৰ উদাহৰণটো চোৱা নাইট্ৰজেনৰ ক্ষেত্ৰত এই লিখাখিনি একে ধৰণে তোমালোকে বদলাই লিখিব পাৰিবা নাইট্ৰজেনৰ ক্ষেত্ৰটো একে দুটা নাইট্ৰজেন পৰমাণু লগ লাগি নাইট্ৰজেনৰ অণুটোৰ সৃষ্টি হয় নাইট্ৰজেনৰ ইলেক্ট্ৰনৰ বিন্যাস হল 2 5 মানে বাহিৰৰ ফালত কেইটা আছে 5টা সো 1 2 3 4 5 এটোৰ কিমান হ'ব 5টা 1 2 3 4 5 3 গতিকে কি হয় যেটো নাইট্ৰজেনৰ 5টা ইলেক্ট্ৰন আছে গতিকে এই তিনিজোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰিব কাৰণ তাক কেইটা ইলেক্ট্ৰন লাগে তিনিটা ইলেক্ট্ৰন লাগে তো ইয়াৰ চোৱা নাইট্ৰজেনৰ 5টা চোৱা 1 2 3 4 5 এটো নাইট্ৰজেনৰ 1 2 3 4 5 এই তিনিটা দুটাই যদি লয় তেতিয়াহলে কেইটা হৈ যাব 1 2 3 4 5 6 7 8 গতিকে দুইটা নাইট্ৰজেনৰে কেইটা হৈ গল 8টা ইলেক্ট্ৰন হ'ল হোৱাৰ লগে লগে ই কি কৰিব যেটো ইয়াত তিনিজোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰিছে গতিকে ইয়াত ত্ৰিবান্ধনী হ'ব হল হোৱাৰ ফলত কি হ'ব নাইট্ৰজেন অণুটোৰ সৃষ্টি হ'ব তো মনত ৰাখিবা যে এজোৰ ইলেক্ট্ৰন ভাগ বতৰা হলে যিডাল বান্ধনী হয় হেডালক কোৱা হয় এক বান্ধনী দুজোৰ ইলেক্ট্ৰন ভাগ বতৰা হলে হেডাল হল দ্বি বান্ধনী আৰু তিনিজোৰ ইলেক্ট্ৰন ভাগ বতৰা হলে হেতু হল ত্ৰিবান্ধনী হল তো আজিলৈ ইমানতে হ'ব